মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেথছ এডুকেশ্যনৰ তোমালোক সকলোকে স্বাগতম জনাই আমি ক্লাছ 10 ৰ ৰিয়েল নম্বৰৰ যেটো আমি কোৰ্স আলোচনা কৰিছিলো তাৰ সম্পৰ্কে আজি দ্বিতীয় ভিডিঅলৈ আগুৱাই আহিছো গতিকে আজিৰ ভিডিঅটোত মূলতে আমি ৰাখিছো যোৱাটো ভিডিঅ'ত যেহেতু আমি থিওৰি সম্পৰ্কে আলোচনা কৰিছো আজি তাৰ লগত জড়িত কিছুমান এক্সাৰসাইজ কেনেদৰে এক্সাম্পল বিলাক সলভ কৰিম বা কোৱেশ্চন বিলাক কেনেদৰে সলভ কৰিম সেই সম্পৰ্কে আজি ভিডিঅ'টো ৰাখিছো গতিকে পলম নকৰি আহচোন ভিডিঅ'টোলৈ আগুৱাই যাওঁ একেবাৰে প্ৰথম কোৱেশ্চনটোলৈ আমি আহিছো যত কোৱা হৈছে the number of decimal places after which the decimal expansion of rational number 23 divided by 2 cube into 5 will terminate. এতিয়া আমাক কোৱা হৈছে যে এই ৰেশনাল নম্বৰটোৰ ক্ষেত্ৰত ই কিমানটা প্লেছৰ পিছত পইণ্টৰ পিছত কিমানটা প্লেছ আমি দেখা পাম বা টাৰ্মিনেট হ'বলৈ কিমানটা পইণ্ট আমাৰ পিছত যাব লাগিব একদম সিম্পল কথাটো আছিল আমাৰ ফৰ্মুলাটো আমি শিকিছিলো যে x p q ফৰ্মত থকা কোনোবা ৰেশনাল নম্বৰ এটা ক্ষেত্ৰত একেবাৰে প্ৰথম কন্ডিশনটো টাৰ্মিনেট হ'বৰ বাবে টাৰ্মিনেট হোৱাৰ কন্ডিশনটো আছিল q must be in the form 2 to the power n into 5 to the power m মই সহজ অৰ্থৰ কথাটো কৈছিলো যে যেটো ডেনোমিনেটৰ থাকিব ডেনোমিনেটৰটো প্ৰাইম ফেক্টৰাইজেচন কৰিলে তাত 2 আৰু 5 এই প্ৰাইম নম্বৰ দুটা আমি পাব লাগিব 2 আৰু 5 ৰ বাদে যদি বেলেগ প্ৰাইম নম্বৰ পাইছিলো তেতিয়া মই কৈছিলো যে কি নন টাৰ্মিনেটিং হৈছিলে কিন্তু টাৰ্মিনেট হোৱাৰ কন্ডিশনটো আছিল যে প্ৰাইম ফেক্টৰাইজেচন অফ q must contain the digits 2 and 5 q ৰ প্ৰাইম ফেক্টৰাইজেচনৰ 2 আৰু 5 সংখ্যাটোহে কেৱল পোৱা যাব তাৰ বাদে বেলেগ সংখ্যা আমি পাব নোৱাৰো এতিয়া ঘটনাটো হৈছে আমাৰ যিটো ৰেশনাল নম্বৰ আছে হেতু হৈছে 23 divided by 2 cube into 5 এতিয়া মই প্ৰথম কথা দেখিছো যে ইয়াতে যিটো q ৰ যিটো ফৰ্ম অৰ্থাৎ ডেনোমিনেটৰ যিটো ফৰ্ম ডেনোমিনেটৰ প্ৰাইম ফেক্টৰাইজেচনটো ইয়াত কেৱল মাত্ৰ 2 আৰু 5 নম্বৰ সংখ্যা বাদে বেলেগ সংখ্যা আমি দেখা পোৱা নাই গতিকে ই টাৰ্মিনেট হোৱাটো ফাইনেল এতিয়া ঘটনাটো হৈছে আমি চাব লাগিব যে কিমানটা প্লেছৰ পিছত টাৰ্মিনেট হোৱা কথাটো যেটো আমাক কোৱা হৈছে এই কথাটো যে কৈছে এই কথাটোৰ ওপৰত গুৰুত্ব দিতে মই কথাটো কৈছিলো ইয়াতে যে আমি প্ৰথম কথা চাম যে এই ওপৰৰ p ওপৰটো p বুলি কও আৰু তলৰটো যেটো q বুলি কও এই p আৰু q ৰ মাজত কিবা কমন ফেক্টৰ আছে নেকি যদি থাকে এটো প্ৰথম ক্যান্সেল কৰি ল'ব লাগে গতিকে দেখিছো এতিয়া ইয়াতে আমি দেখিছো 23 টো এটা প্ৰাইম নম্বৰ গতিকে ইয়াত কমন ফেক্টৰ থকা প্ৰশ্ন হলে গতিকে এই q ৰ যেটো ফৰ্ম ইয়াত দেখিছো আমি q কিমান 2 q আমি ক'ব পাৰো 2 cube into 5 to the power 1 একো নাই অৰ্থাৎ 1 বুলি ক'ব পাৰো এতিয়া মই কৈছিলো যে 2 আৰু 5 ৰ যিকিটা পাৱাৰ থাকিব এই পাৱাৰ কেইটাৰ ভিতৰত যিটো পাৱাৰ ডাঙৰ হ'ব সিমানটা প্লেছৰ পিছতে টাৰ্মিনেট হ'ব পাৰে গতিকে মই কৈছো যে আমাৰ ইয়াতে কি ক'ব পাৰো এতিয়া যে আমাৰ ইয়াতে দেখিছো যে 2 পাৱাৰ টু 3 গতিকে আমাৰ মেথছটোৰ আনসাৰটো কিমান হ'ব যে তিনটা প্লেছৰ পিছত আমাৰ যিটো ৰেশনাল নম্বৰ আছে তাৰ ডেসিমেল এক্সপেনচনটো টাৰ্মিনেট হোৱা দেখা যাব এতিয়া আমি দ্বিতীয় কোৱেশ্চনটো লৈ আহিছো যত কোৱা হৈছে if p1 and p2 are two odd prime numbers এই p1 আৰু p2 দুটা প্ৰাইম নম্বৰ বুলি কোৱা হৈছে আৰু সেই প্ৰাইম নম্বৰ দুটা কেনেকুৱা দুয়োটাই odd prime নম্বৰ হৈছে এতিয়া কথাটো হৈছে যে তেতিয়াহলে আমাক উলিয়াব দিছে যে p1 square minus p2 square is এই p1 square minus p2 square কৰিলে যেটো আনসাৰ পাম সেই আনসাৰটো কেনেকুৱা হ'ব অপচন কিটা দিছে আমাক ইয়াত দেখা গৈছে ফাৰ্স্ট অপচনত কোৱা হৈছে an even number second an odd number third an odd prime number and last one is a prime number এতিয়া ঘটনা আছে এইবিলাক আমি কেনেদৰে কম ইয়াতো কোনো p1 p2 কোনো ধৰণৰ ভ্যালু দিয়া থকা নাই তাৰ পিছত আমি কেনেদৰে উলিয়াম একেবাৰে প্ৰথম কথাটো যে ইয়াতে হৈছে এটা p1 এটা প্ৰাইম নম্বৰ এটা odd prime number যাক স্কয়াৰ কৰিলে ইয়াতে মই যদি কওঁ p1 p2 are একেবাৰে প্ৰথম বুজিবলগীয়া বিষয়টো p1 p2 are odd prime number গতিকে p1 আৰু p2 যেহেতু odd prime number গতিকে এই p1 square p2 square এই দুটা কি হ'ব odd number হ'ব এটো ফাইনাল যেহেতু p1 আৰু p2 দুয়োটাই একোটা odd prime number বুজাইছে মই একদম সিম্পল কথাটো কৈছো যে কোনোবা এটা odd numberক স্কয়াৰ কৰিলে আকৌ এটা odd numberে পাম এটা ইভেন নম্বৰক স্কয়াৰ কৰিলে আকৌ এটা ইভেন নম্বৰে পাম গতিকে এই কনসেপ্ট অনুসৰি p1 আৰু p2 এটা যদি দুটা প্ৰাইম নম্বৰ কেনেকুৱা প্ৰাইম নম্বৰ odd প্ৰাইম নম্বৰ হয় তেতিয়ালে কিহতক স্কয়াৰ কৰাৰ পিছত যিকিটা আনসাৰ পাম সেই আনসাৰ কিটাও odd প্ৰাইম নম্বৰে প্ৰাইম হ'ব নোৱাৰে odd নম্বৰে হ'ব এতিয়া ঘটনাটো হৈছে আমাক কোৱা হৈছে যে p1 greater than is p2 গতিকে আমি সিম্পলি ক'ব পাৰো যে p1 square is obviously greater than p2 square then p1 square minus p2 square কি হৈ আছে ইয়াতে
যে এটা অড নম্বৰৰ পৰা এই p1 স্কয়াৰ টো এটা অড নম্বৰ ইয়াতে কৈছো মই p1 স্কয়াৰ টো এটা অড নম্বৰ p2 স্কয়াৰ টো এটা অড নম্বৰ এইটো এটা অড নম্বৰ এইটো এটা অড নম্বৰ এটা অড নম্বৰৰ পৰা আন এটা অড নম্বৰ যদি সাবট্ৰেক্ট কৰি দিও আমি মাস্ট বি এটা ইভেন নম্বৰে সদায় পাম এটা এই অড নম্বৰৰ পৰা এটা অড নম্বৰ মাইনাস কৰিলে আমি সদায় এটা ইভেন নম্বৰ পাম গতিকে সিম্পল আনসাৰটো আমাৰ বাবে হ'ব যে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ ইজ ফাৰ্স্ট অপচনটো যদি আমি চাও তাত কয় যে এন ইভেন নম্বৰ গতিকে আমাৰ ফাৰ্স্ট আনসাৰটোই হ'ব ফাৰ্স্ট অপচনটোই হ'ব আমাৰ বাবে আনসাৰ এনেদৰে আমি সলভ কৰিম আমাৰ সেকেন্ড কোৱেশ্চনটো এতিয়া আমি থাৰ্ড কোৱেশ্চনটো লৈছো য'ত আমি কৈছো যে ইফ two positive integers m and n are expressible in the form m is equal to eta form আমি কৈছো য'ত কৈছো যে m equal to pq cube and n is equal to pq cube into q square where p comma q are prime numbers then HCF of m comma n equal to কিমান হ'ব এই m টো যদি আমি ইয়াত কৈ দিছে যে ইয়াত p আৰু q কিটা prime number বুলি কৈ দিছে ইতে এইকিটা যদি প্ৰাইম নম্বৰ হয় তেতিয়ালে এই HCF of m আৰু n আৰু n ৰ HCF কিমান হ'ব ইতে LCM আৰু HCM ৰ কথাটো আমি যদি কবলৈ বিচাৰো তেতিয়ালে আমি এটা কেনেদৰে ক'ব পাৰো যে HCF মানে হৈছে সিম্পল মই কৈছো একদম HCF মানে m, n বুলি যেটো আমাক কোৱা আছে আমি চাইছো আমাৰ কি কি আছিল m ৰ ভ্যালুটো আমি পাইছো pq cube আৰু n ৰ ভ্যালুটো আমি পাইছো p q square HCF কি হ'ব সদায় যে যিকিটা প্ৰাইম নম্বৰ থাকে প্ৰাইম নম্বৰ কিটা সদায় প্ৰাইম ফেক্টৰাইজেশন কৰিব লাগে একদম সিম্পল কথাটো কৈছো যে যেটো m আৰু n নামৰ যিকিটা নম্বৰ বা যিকিটা নম্বৰৰ ক্ষেত্ৰত আমাক HCF উলিয়াব কোৱা হ'ব বা LCM উলিয়াব কোৱা হ'ব প্ৰথম কিহতৰ প্ৰাইম ফেক্টৰাইজেশন কৰিব লাগে অৰ্থাৎ আমাৰ m নামৰ নম্বৰটো কেটো দিয়াতে প্ৰাইম ফেক্টৰাইজেশনটো দিয়া আছে pq cube এটো হৈছে আমাৰ m ৰ প্ৰাইম ফেক্টৰাইজেশন একেদৰে n ৰ প্ৰাইম ফেক্টৰাইজেশনটো হৈছে p cube q square এতিয়া ঘটনাটো হৈছে এই p আৰু q কিটা আমি চাব লাগে এতিয়া m আৰু n ৰ HCF ৰ ক্ষেত্ৰত p ৰ পাৱাৰটো আমি চাম প্ৰথম p ৰ পাৱাৰটো দুটা আছে ইয়াতে p পাৱাৰ আছে 1 ইয়াতে p পাৱাৰ আছে 3 মই লিখি দিছো এবাৰ কথাটো যে ইয়াতে p পাৱাৰ আছে প্ৰথমটো ক্ষেত্ৰত 1 আৰু সেকেন্ডটো ক্ষেত্ৰত p পাৱাৰটো আছে p পাৱাৰটো ইয়াতে ইকুৱেল চিন দিলে ভুল হ'ব কথাটো আমি বুজিবৰ বাবে এটা এৰো আমি দিছো প্ৰথমবাৰৰ ক্ষেত্ৰত p পাৱাৰটো লিখিছো আমি 1 তাৰ পিছত p পাৱাৰটো আছে 3 ইতে এনেদৰে চাই দুয়োটা নাম্বাৰ দুয়োটা পাৱাৰ সাম পাৱাৰ দুটাৰ ভিতৰত আটাইতকৈ সৰু যিটো হ'ব সেই সৰুটোকে আমি কাউন্ট কৰিব লাগিব HCF ৰ ক্ষেত্ৰত হাইয়েস্ট কমন ফেক্টৰ উলিওৱা ক্ষেত্ৰত আমি সৰুটো কাউন্ট কৰিম গতিকে মই ইয়াত আছেছো p পাৱাৰটো আমাৰ বাবে 1 টোৱে সৰু গতিকে এটো p আহিলে যেটো 1 ওপৰ পাৱাৰটো 1 লিখিলেও হ'ব নিলিখিলেও হ'ব নেক্সট কথাটো হৈছে যে q ৰ ক্ষেত্ৰত মই যদি চাব বিচাৰো ইয়াতে q পাৱাৰ আছে 3 ইয়াতে q পাৱাৰ আছে 2 সৰুটো নিলে কিমান হ'ব q পাৱাৰটো আহিব 2 গতিকে ফাইনালি আমাৰ আনসাৰটো হ'ব pq স্কয়াৰ এটো হৈছে আমাৰ এই m আৰু n নামৰ নম্বৰ দুটা ক্ষেত্ৰত HCF এতিয়া আমাৰ এই মেথডৰ লগত LCM উলিয়াব দিয়া নাই যদি আমি LCM ৰ কথা ভাবো তেতিয়া কি কৰিম LCM of m, n বুলি যদি আমাক কোৱা হয় তেতিয়া একেটাই মেথছ কিন্তু আমি এবাৰ কি কৰিম ডাঙৰ পাৱাৰ কিটা কাউন্ট কৰিম যেনে ইয়াতে p পাৱাৰটো 1 ইয়াতে p পাৱাৰটো 3 গতিকে ডাঙৰ পাৱাৰটো আহিব আমাৰ 3 একেদৰে q ৰ ক্ষেত্ৰত যদি মই বিবেচনা কৰো q পাৱাৰটো ইয়াত 3 q পাৱাৰটো ইয়াত 2 গতিকে ইয়াত আহিব q পাৱাৰ ডাঙৰটো আহিব 3 গতিকে ফাইনালি আমি ক'ব পাৰো p cube into q cube তো হ'ব আমাৰ LCM যে প্ৰথম আমাৰ এই অপচনটো HCF ৰ ক্ষেত্ৰত মই কি চাবলৈ দিছো যে প্ৰাইম নাম্বাৰ কিটা যিকিটা থাকিব কমন প্ৰাইম মানে প্ৰাইম নাম্বাৰ যিটো আমি বিবেচনা কৰিম এটাই আমি কাউন্ট কৰিম আটাইতকৈ সৰু পাৱাৰ কিটা ক্ষেত্ৰত আমি কিহতৰ কালেকচন কৰি লৈ আনি ইয়াতে আমি বহাইলে লগে লগে আমি প্ৰডাক্ট কৰি দিয়াৰ পিছত আনসাৰটো আমি বিচাৰি পাম এটো হৈছে আমাৰ LCM আৰু HCF উলিওৱা নিয়ম আৰু এটো বাই ইউজিং প্ৰাইম ফেক্টৰাইজেশন মেথড এটো প্ৰাইম ফেক্টৰাইজেশন মেথডৰ দ্বাৰা আমি এই ম্যাথটো সলভ কৰিলো এতিয়া আমি এটা কোৱেশ্চন ৰাইছো যত আমি কৈছো if LCM of a and 18 is 36 a আৰু 18 ৰ LCM টো আমাক দিয়া আছে 36 আৰু ইফালে HCF টো আমাক দিয়া আছে 2 then find the value of a এই ক্ষেত্ৰত মই প্ৰথম কথাটো ইনফৰমেশনটো যেটো দিয়া আছে LCM of a, 18 equal to আমি লিখিছো 36 and HCF of a, 18 equal to 2 এটা প্ৰথম কথাটো হৈছে যে এই LCM HCF আৰু এই নাম্বাৰ বিলাকৰ মাজত এটা ৰিলেচন আছে সেই ৰিলেচনটো কি প্ৰথমে আমি জানিব লাগিব যে for any two number LCM of that number
into HCF of that number means a comma 18 is equal to product of the number. Rule to আমি মনত ৰাখিব লাগিব যে যিকোনো দুটা নাম্বাৰৰ ক্ষেত্ৰত কিহতৰ LCM আৰু HCF ৰ প্ৰডাক্ট কৰিলে যিটো আনসাৰ পাম সেই আনসাৰটো সেই নাম্বাৰ কিটা প্ৰপাৰ মাল্টিপ্লাই কৰিলে যিটো আনসাৰ পাম তাৰ লগত সমান হ'ব গতিকে সেই থিওৰি অনুসৰি আমি যদি চাব বিচাৰো তেতিয়াহলে আমাৰ বাবে হ'ব a = কিমান হ'ব LCM of a, 18 is equal to 36 বুলি পাইছো একেদৰে HCF টো আমি পাইছো 2 গতিকে ডিভাইডেড বাই আমাৰ 18 গুছি গলে ইয়াৰে আমি 18 ইফালে প্ৰডাক্ট আছে ডিভাইড কৰি লৈ গৈছো গতিকে আমি যদি ডিভাইড কৰিব বিচাৰো এতিয়া 18 এৰে 36 অফ 2 টাইমছ গতিকে আমি ক'ব পাৰো a = 4 গতিকে আমাৰ সি আনসাৰটো আমাৰ বাবে হ'ব কাৰেক্ট আনসাৰ এতিয়া কোৱেশ্চনটো কোৱা হৈছে if 3 is the least prime factor of number a নামৰ এটা নম্বৰৰ ক্ষেত্ৰত তাৰ আটাইতকৈ সৰু প্ৰাইম ফেক্টৰটো আমাৰ দিয়া আছে 3 আৰু একেদৰে b নামৰ এটা নম্বৰৰ ক্ষেত্ৰত আটাইতকৈ সৰু প্ৰাইম ফেক্টৰ দিয়া আছে আমাক 7 এতিয়া a + b ৰ ক্ষেত্ৰত কি হ'ব আমাক কোৱা হৈছে a + b ৰ ক্ষেত্ৰত তাৰ প্ৰাইম তাৰ a + b ৰ ক্ষেত্ৰত তাৰ যিটো লিষ্ট প্ৰাইম ফেক্টৰ সেইটো কেনেকুৱা হ'ব বা কি হ'ব আমাক কথা হৈছে এতিয়া মই ইয়াত এনেকুৱা মেথছ বিলাকৰ ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা আমি নিয়ম শিকা নাই যে যাৰ দ্বাৰা আমি মেথছটো সলভ কৰিব পাৰিম ইয়াৰ ক্ষেত্ৰত এটা কিছুমান ট্ৰিক আছে আমি কেৱল এপ্লাই কৰিব পাৰো যেনে মই ইয়াত ক'ব বিচাৰিছো যে আমি একেবাৰে সহজভাৱে লৈছো আমাৰ a নম্বৰ নাম্বাৰটো মই ভ্যালু 3 বুলি বিবেচনা কৰিলো যেহেতু ইয়াৰ লিষ্ট প্ৰাইম ফেক্টৰটো 3 বুলি কোৱা আছে গতিকে মই ডাইৰেক্ট নাম্বাৰটোকে 3 বুলি কৰো একেদৰে মই নাম্বাৰটোকে মই ডাইৰেক্ট কৈছো আমাৰ নাম্বাৰটো আমাৰ এবাৰ 7 এতিয়া এই a + b বুলি যদি আমাক কোৱা হয় তেতিয়ালে কিমান হ'ব 3 + 7 which is equal to 10 এটা নাম্বাৰ পাইছো এটা সিম্পল কথা আছে দুটা প্ৰাইম নাম্বাৰ আমি এই দুটা ক্ষেত্ৰত আমি গেটক প্লাস কৰাৰ পিছত তাৰ যিটো আনসাৰ পাইছো সেই আনসাৰটো আমি কিমান দেখিছো টোটাল আনসাৰটো ওলাইছে 10 যেতিয়া মই a ৰ ভ্যালু 3 b ৰ ভ্যালু 7 বুলি কৈছো এতিয়া এই 10 ৰ ক্ষেত্ৰত ইয়াৰ প্ৰাইম ফেক্টৰাইজেচনৰ কথা যদি মই বিবেচনা কৰো তাত মই কি পাই আছো 2 * 5 2 * 5 কইলে আমি 10 পাই আছো অৰ্থাৎ ইয়াৰ লিষ্ট প্ৰাইম ফেক্টৰটো এই ক্ষেত্ৰত কিমান পাইছো আমি 2 বুলি পাইছো এতিয়া এই কথাটো আমি অকনমান পৰ্যায়টো চেঞ্জ কৰি পেলাই আমি যদি চাব বিচাৰো এতিয়া মই ইয়াত কৈছো যে 3 is the least prime factor of a number নাম্বাৰটো a এটা এনেকুৱা নম্বৰ মই ধৰিছো a বুলি এবাৰ 27 ঠিক ইয়াৰ আটাইতকৈ সৰু প্ৰাইম ফেক্টৰ ধৰি ললো একেদৰে মই যদি চাব বিচাৰো b 7 হ'ব লাগিব 7 হ'ব কাৰণে মই ক'ব পাৰো সিম্পল এটা কথা কৈছো যে 7 into 7 7 is 49 49 ৰ লগত মই এনে কোনোবা এটা নাম্বাৰ প্ৰডাক্ট কৰো যেটো ইয়াতকৈ ডাঙৰ হ'ব লাগিব 11 এ প্ৰডাক্ট কৰিছো এনে 11 প্ৰডাক্ট কৰিলে আমি কিমান পাম 49 539 পাম তো b ভ্যালুটো আমি কৈছো 539 এতিয়া আমি কি কৰিব পাৰিম b ভ্যালুটো যেতিয়া আমি 539 বুলি কলো এতিয়া তাক আমি কেনেদৰে সলভ কৰিম এই কথাটো যদি মই চাব বিচাৰো তেতিয়ালে a + b = কিমান হ'ব আমাৰ বাবে এই নাম্বাৰ দুটা প্লাস কৰিলে 9 + 7 হ'ব 16 3 + 2 5 5 6 হ'ব আৰু ইয়াত 6 হ'ব অৰ্থাৎ 666 আমাৰ নাম্বাৰটো এতিয়া 666 এতিয়া এই 666 নামৰ নাম্বাৰটো যদি ইয়াৰ ক্ষেত্ৰত ইয়াৰ লিষ্ট প্ৰাইম ফেক্টৰটো কিমান হ'ব বুলি ক'লে ডাইৰেক্টলি দেখা গৈছে ই এটা ইভেন নাম্বাৰ আৰু ই যেহেতু ইভেন নাম্বাৰ গতিকে এই নাম্বাৰটো 2 ৰে ডিভিজিবল হ'ব আৰু আমি জানো আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো হৈছে কিমান 2 গতিকে সিম্পল কথাটো হৈছে আমাৰ আনসাৰটো ইয়াত কিমান হ'ব বুলি ক'লে এতিয়া আমি ক'ব পাৰো ইয়াৰ আনসাৰটো আমাৰ 2 বুলি আমি সুন্দৰকৈ লিখিব পাৰো কাৰণ তুমি দেখুৱাই দিছো ইয়াতে যে বেলেগ বেলেগ ধৰণৰ নাম্বাৰ মই এবাৰ ডাইৰেক্ট নাম্বাৰ কিটা ধৰি পেলাই চালো আৰু এবাৰ বেলেগ ধৰি পেলাই চালো সোৱাৰ পিছত দেখিছো ইয়াতে ৰিজাল্ট হিচাপে আমি যেটো পাইছো কি ৰিজাল্টটো কিন্তু 2 দ্বাৰা ডিভিজিবল ইয়াৰ ক্ষেত্ৰতো 2 দ্বাৰা ডিভিজিবল হৈছে ঠিক এই নাম্বাৰ দুটা এই প্ৰাইম নাম্বাৰ দুটা কেনেকুৱা প্ৰাইম নাম্বাৰ হেডৰ ওপৰত কথাটো ডিপেন্ডেন্ট হ'ব ইয়াতে যেহেতু দুয়োটা অড নাম্বাৰ হৈ আছে গতিকে কিহতৰ মাল্টিপ্লাই কৰি পেলাই কিহতৰ মাল্টিপল বিলাকৰ কোনোবা দুটা নাম্বাৰ প্লাস কৰাৰ পিছত এইটো এটা মাস্ট এটা কি হ'ব অড নাম্বাৰৰ পৰা দুটা অড নাম্বাৰ প্লাস কৰিলে আমি ইভেন নাম্বাৰ পাম গতিকে সেইটো অহাটো ফাইনাল হৈ আছে গতিকে তেনেদৰে আমি ক'ব পাৰো smallest rational number by which 1/3 should be multiplied 1/3 লগত কিবা এটা নাম্বাৰ মাল্টিপ্লাই কৰা কথা কৈছে so that its decimal expansion will terminate after one place of decimal এটা একেবাৰে প্ৰথম কথাটো হৈছে যে স্মলেষ্ট কথাটো আমাৰ আহিছে ইয়াতে আমি মনোযোগ দিব লাগে বিষয়টো কি সৰু নাম্বাৰ হ'ব লাগিব
তাৰ পিছত কি কৈছে ডেসিমেল এক্সপানশন উইল টাৰ্মিনেট আফটাৰ 1 প্লেস এই দুটা কথা মনোযোগ দিবলগীয়া আছে আৰু 1/3 লগত মাল্টিপ্লাই কৰিব লাগিব একেবাৰে প্ৰথম কথাটো আমাৰ 1/3 লগত মাল্টিপ্লাই কৰিব লাগিব এটা নাম্বাৰ এতিয়া ঘটনাটো হৈছে প্ৰথম কথাটো আমি ইয়াত কি ক'ব পাৰো স্পষ্ট ভাষাত এটা কথা ক'ব পাৰো যে যদি হে কোনোবা এটা x p/q x p/q ফৰ্মত থকা এটা ৰেশনাল নাম্বাৰৰ ক্ষেত্ৰত তাৰ ডেসিমেল এক্সপানশনটো টাৰ্মিনেট হ'ব লগা হয় তেতিয়ালে q ৰ প্ৰাইম ফেক্টৰাইজেচনত কেৱল মাত্ৰ দুটাহে ফেক্টৰ থাকিব পাৰে এটা হৈছে 2 আৰু আনটো হৈছে 3 2 আৰু 5 2 আৰু 5 ৰ বাৰে অন্য কোনো ফেক্টৰ আমি তাত দেখা পাব নোৱাৰিম এটা কেটো কথা যদি হয় তেতিয়ালে টাৰ্মিনেট যদি হ'ব লগা হয় কন্ডিশনটো কৈছো তাৰ প্ৰাইম ফেক্টৰাইজেচনত 2 আৰু 5 ৰ বাৰে বেলেগ নাম্বাৰ পাব নোৱাৰি তো বেলেগ নাম্বাৰ আমি পাই আছো এই বেলেগ নাম্বাৰটো নাইকিয়া হ'ব লাগিব এই নাম্বাৰটো নাইকিয়া কৰিব কাৰণে আমাৰ কি হ'ব যদি কেনসেল যাব লগা হয় তেতিয়ালে আমাৰ নতুনকে যিটো নাম্বাৰ পাতিব বিচাৰিছো তাৰ ওপৰত 3 টকাটো ফাইনাল তেতিয়া 3 আৰু 3 কেনসেল যাব এটা কথা আমি স্পষ্ট কৰিলো যে যদি হে টাৰ্মিনেট হ'ব লগা হয় তেতিয়ালে নতুনকৈ যিটো নাম্বাৰ মাল্টিপ্লাই কৰা কথা কৈ আছো সেই নাম্বাৰটো উপৰিভাগত মানে নিউমাৰেটৰত আমি 3 দেখা পোৱাটো ফাইনাল কাৰণ সেই 3 আৰু তলৰ 3 লগত কেনসেল হ'ব লাগিব এতিয়া দ্বিতীয় কথাটোলৈ আমি আহিছো আমি প্ৰথম কামটো চেক কৰিছো এতিয়া স্মলেষ্ট বুলি এটা শব্দ এটা কৈছে আমাক স্মলেষ্ট বুলি কোৱাৰ লগে লগে আমি তাৰ ক্ষেত্ৰত কি বিবেচনা কৰিম এতিয়া ইয়াতে মই দেখিছো ইয়াতে আনসাৰটো উলিয়াব ক্ষেত্ৰত আমাৰ আনসাৰটোৰ পসিবিলিটি আমাৰ দুটা আছে এটা হৈছে 3/10 আৰু এটা হৈছে 3/100 এই দুটাৰ ভিতৰত কোনটো আমি আনসাৰ হিচাপে পাতিম সেইটো আমাৰ বিবেচনা দিম এই কথাটো ইয়াতে পাতিবলগীয়া হোৱা নাই কিয় এই অকল 3/3 কেনসেল কৰি কেৱল মাত্ৰ 1 এট পইণ্টৰ কথাই নাই গতিকে গতিকে এইটো কথা আৰু এইটো কথা আমি ইয়াত বিবেচনা কৰিবলৈ প্ৰয়োজন পৰা নাই আমাৰ প্ৰয়োজন দুটা আছে এটা 3/10 আৰু এটা 3/100 এতিয়া এই দুটাৰ ভিতৰত কি হ'ব আমি যদি 10 ৰ কথা যদি 10 ৰ প্ৰাইম ফেক্টৰাইজেচনৰ কথা যদি কওঁ তেতিয়ালে 2 টু দি পাৱাৰ 1 ইনটু 5 টু দি পাৱাৰ 1 আৰু ইয়াতে যদি আমি 100 ৰ কথা কওঁ তেতিয়ালে আমি ক'ব পাৰিম 2 স্কয়াৰ ইনটু 5 স্কয়াৰ এতিয়া দুটাৰ পৰা কি বুজা গৈ আছে এই নাম্বাৰটো 3/10 ৰ কথাটো যে কৈছে তলত যদি ডেনোমিনেটৰ 100 থাকে তেতিয়া হলে ডেসিমেল পইণ্টৰ পিছত কেটা প্লেস থাকিব বুলি ক'ব পাৰিম আমি দুটা প্লেস থাকিব কাৰণ এই পাৱাৰ কেটা লিখিছো 2 আছে পাৱাৰ 2 থাকিলে মই কৈছিলো যেটো ডাঙৰ পাৱাৰ কিমানটা প্লেসৰ পিছত শেষ হয় গতিকে ডাঙৰ পাৱাৰটো 2 অৰ্থাৎ 2 দুটা প্লেসৰ পিছত শেষ হ'ব কিন্তু আমাক স্পষ্ট ভাষাত এটা কথা কৈছে আফটাৰ 1 প্লেস এই কথাটো জোৰ দিয়া হৈছে এটা প্লেসৰ পিছতে কি হ'ব লাগিব শেষ হ'ব লাগিব অৰ্থাৎ 2 আৰু 5 ৰ ক্ষেত্ৰত পাৱাৰটো তাৰ 1 তকৈ ডাঙৰ কেতিয়াও হ'ব নোৱাৰে 1 এ হ'ব লাগিব নাইবা 1 তকৈ সৰু অৰ্থাৎ 0 হ'ব পাৰিব কিন্তু মই কৈছো কিন্তু ইয়াত কি হ'ব নোৱাৰিব 5 ৰ পাৱাৰটো বা 2 ৰ পাৱাৰটো 1 তকৈ ডাঙৰ হ'ব নোৱাৰিব এতিয়া কথাটো হৈছে ইয়াতে এটাই পসিবিলিটি আমি কেনসেল কৰিব পৰা হলো কাৰণ ইয়াতে 2 দেখা পালো গতিকে আমাৰ পসিবিলিটি এটাই আছে এটো হৈছে আমাৰ 3/10 গতিকে ফাৰ্স্ট অপচনটোৱে আমাৰ বাবে হ'ব আমাৰ আনসাৰ একেবাৰে শেষৰটো কোৱেশ্চন আলোচনা কৰিব বিচাৰিছো যত কোৱা হৈছে if LCM and HCF of two rational numbers are equal কোনো দুটা ৰেশনাল নাম্বাৰৰ ক্ষেত্ৰত কিহতৰ HCF আৰু LCM টো আমাক কি বুলি কৈছে ইকুৱেল বুলি কোৱা হৈছে এই ক্ষেত্ৰত মই কি বুলি ক'ব পাৰো যে আমি দুটা নাম্বাৰ A আৰু B বিবেচনা কৰিছো HCF of A, B কথা কৈছো আৰু LCM of A, B কথা কৈছো এতিয়া এটা কথা ইয়াতে স্পষ্ট যে কোনোবা দুটা নাম্বাৰৰ HCF টো দুটা নাম্বাৰ A আৰু B ৰ HCF সদায় সেই নাম্বাৰ কিটাতকৈ সৰু হ'ব লাগিব বা সমান হ'ব পাৰিব HCF টো নাম্বাৰ দুটাতকৈ সদায় সৰু হ'ব পাৰিব বা সমান হ'ব পাৰিব আৰু LCM টো নাম্বাৰ দুটাতকৈ ডাঙৰ হ'ব লাগিব বা সমান হ'ব লাগিব কথাটো ধৰিব পৰা গৈছে যে যিকোনো দুটা নাম্বাৰৰ LCM সদায় নাম্বাৰ কিটাতকৈ ডাঙৰ হ'ব পাৰিব বা সমান হ'ব পাৰিব বা আমি ক'ব পাৰো কেতিয়াও LCM টো নাম্বাৰ কিটাতকৈ সৰু হ'ব নোৱাৰে দুটা নাম্বাৰৰ LCM নাম্বাৰ কিটাতকৈ সৰু হ'ব নোৱাৰে একেদৰে HCF টো ডাঙৰ হ'ব নোৱাৰে এতিয়া ঘটনাটো হৈছে যে এই LCM আৰু HCF একিটা ইকুৱেলি কৰি দিলে আমাৰ এই নাম্বাৰ কিটাৰ লগত ৰিলেচনটো আমি যদি ভালদৰে এটা মনোযোগ কৰি যাওঁ দুয়োটা কথা যদি ৰিজাব লগা হয়
ইয়াতে বুজাই আছে এই বিতকৈ এই এতকৈ আৰু এই বিতকৈ এই HCF টো সৰু হ'ব বা সমান হ'ব বা সমান হ'ব ইয়াত মই কৈ আছো এলসিএম টো ইয়াতকৈ নাম্বাৰ কেইটাতকৈ ডাঙৰ হ'ব বা সমান হ'ব এতিয়া এই ডাঙৰ হ'বটো লৈ মই যদি গুছি যাও ইয়াৰ পৰা মই এখিনিতে ক'ব পৰা হলো যে HCF of any two number a comma b is less than or equal to a comma b নাম্বাৰ কেইটাতকৈ কি হ'ব পাৰে সৰু হ'ব পাৰে বা সমান হ'ব পাৰে আৰু কি হ'ব পাৰে ইফালে পসিবিলিটি এলসিএম টো কিয়তকৈ ডাঙৰ হ'ব পাৰে গতিকে এই দুয়োটা কথাকে একেলগে ৰিজনিং একেটা ৰেঞ্জৰ ভিতৰত সোমুৱাব যদি বিচাৰো তেতিয়ালে আমাৰ হাতত পসিবিলিটি এটাই আছে যে নাম্বাৰ কেইটা সমান সমান হ'ব লাগিব নাম্বাৰ কেইটা সমান সমান ইয়াত পসিবিলিটি ইহঁতৰ লগত গোটেই কেইটা এই গোটেই কোৱান্টিটি ইহঁত দুটা সমান বুলি ক'বলৈ যদি বিচৰা হৈছে ইহঁতক যদি সমান বুলি ক'ব বিচৰা হৈছে আমি জানো a b কৈ LCM টো ডাঙৰ হ'ব লাগিছিল HCF টো সৰু হ'ব লাগিছিল আৰু ডাঙৰ হ'ব লাগিছিল দুটা সমান যদি হ'ব লগিয়া হৈছে কিয়তৰ মাজত সমান বুলি ক'ব পৰা পসিবিলিটি আমাৰ তাত এটাই আছে যে দুয়োটাই কি হ'ব লাগিব আমাৰ বাবে সমান হ'ব লাগিব দুইটা নম্বৰে যদি সমান সমান হয় তেতিয়াহলে আমি দুইটা কন্ডিশন আমি ফুলফিল কৰা দেখা পাম ইয়াতে কমন কথাটো আমি বিবেচনা কৰিছো যে ইয়াতে ডাঙৰ এটা সৰু হয় আৰু এটা ডাঙৰ হয় বা সমান বুলি কৈছো যে বা সমান অংশটো দুইটা কোৱান্টিটি সমান হোৱাৰ পসিবিলিটি এটাও মাজতে ৰৈ যায় সেইটোৱে হৈছে আমাৰ লাষ্ট পসিবিলিটি আৰু লিষ্ট পসিবিলিটি তাতকে আমি বেলেগ কথা ভাবিব নোৱাৰো গতিকে এইটো আছিল এটা ম্যাথছ আমি আজি এই ভিডিওটোত আমি যে চেপ্টাৰ 1 অৰ্থাৎ ৰিয়েল নম্বৰৰ বিষয়ে যে আলোচনা কৰিছো সেই আলোচনাত মূলতে মই এটা কথাই বুজাব বিচাৰিছো যে এমসিকিউ বুলি কোৱা লগে লগে এটা কোৱেশ্চন প্যাটাৰ্ন বিলাক কেনেকুৱা হ'ব পাৰে বা এই এমসিকিউ কোৱেশ্চন পেপাৰখন আমি কেনেদৰে সলভ কৰিম আমি সহজ পদ্ধতিৰে সহজভাৱে কেনেদৰে ভাবিম কোনটো মেথছৰ ক্ষেত্ৰত আমি ফৰ্মুলা কথাত গুৰুত্ব দিম কোনটো মেথছৰ আমি কমন সেন্সটোত গুৰুত্ব দিম সেই কথাটোৰ ওপৰত মই আজি বুজাব চেষ্টা কৰিছো গতিকে আজিৰ ভিডিওটোলৈ আমি ইমানেই লৈছো আমি নেক্সট পলিনোমিয়েল চেপ্টাৰটো আৰু এনেদৰে প্ৰত্যেকটো চেপ্টাৰৰ বাবে আমি আমাৰ যিটো CBSE সিলেবাস দিছে সেই সিলেবাস অনুসৰি আলোচনা কৰি যাম গতিকে তাৰ ক্ষেত্ৰত তোমালোকৰ মৰম আৰু আশীৰ্বাদ নিশ্চয় লাগিব আজিলৈ ধন্যবাদ